কাপলাবাৰীস্থিত নিউটন একাডেমীৰ সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত অসমৰ বাৰেৰহণীয়া অসমীয়া কলা-কৃষ্টি আপুৰুগীয়া সম্পদসমূহৰ প্ৰদৰ্শন। নলবাৰী জিলাৰ মকালমুৱাৰ কাপলাবাৰীস্থিত নিউটন একাডেমীৰ ৩য় বাৰ্ষিক নৱাগত আদৰণি সভা উপলক্ষে ৰাতিপুৱা সমদল কৰি এক সাংস্কৃতিক শোভাযাত্ৰা কৰে। একাডেমীৰ চৌহদৰ পৰা কাপলাবাৰী চকৰ মাজেৰে গৈ বনপুৰ, কালদি, বৰতলা গাঁৱৰ মাজেৰে পুনৰ বিদ্যালয়ত উপস্থিত হয়। এই শোভাযাত্ৰাত অসমৰ বাৰেৰহণীয়া কলা-কৃষ্টি, অসমীয়া বাপতিসাহন, বিহু, বিভিন্ন নৃত্য, সেউজ শিল্পী, মহাপুৰুষসকলৰ জীৱনশৈলী, জয়মতীক শাস্তি দিয়াৰ প্ৰতিচ্ছবি, অসমৰ চহা ৰাইজৰ জীৱনশৈলীৰ লগতে বিভিন্ন জনগোষ্ঠীৰ সাজ-সজ্জা আদি প্ৰদৰ্শন কৰে। কাইলৈ দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নৱাগত আদৰণি সভা। উক্ত অনুষ্ঠানত বহু কেইগৰাকী সমল ব্যক্তি উপস্থিত থাকিব। সকলো অভিভাৱকৰ তথা ৰাইজৰ লগতে শুভাকাংক্ষীৰ উপস্থিতি কামনা কৰিছে একাডেমীৰ বিষয়ববীয়াসকলে। নমস্কাৰ, আমাৰ আজি নিউটন একাডেমীৰ সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ইয়াত জড়িত আছে। বিশেষকৈ অসমৰ ঐতিহ্যমণ্ডিত আমাৰ ৰংঘৰ, কাৰেংঘৰ, তাৰোপৰি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আজান ফকীৰ, বিভিন্ন চাহ জনজাতীয় সংস্কৃতিৰ লগতে বড়ো সংস্কৃতিৰ লগতে আমাৰ যিটো বাপতিসাহন বিহু বুলি কওঁ, সেই বিহু আমি ইয়াৰ লগত সংগতি ৰাখিছোঁ। লগতে এতিয়া চৌপাশৰ যিটো 2019 বৰ্ষত যি মহাকালন্তক মহামাৰী ৰূপে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু সেই কৰোণা ভাইৰাছৰো আমাৰ ইয়াত সংগতি ৰাখি ৰেলীত তাক ফুলাৰ্পণ কৰা হৈছে। আনহাতে বিশ্বৰ প্ৰকৃতিপ্ৰেমীসকলৰ বুকুত একোগৰা জুই উঠিছে যে এতিয়া প্ৰকৃতিৰ বুকুৰ পৰা ডাইনছৰ যেনেকুৱাকৈ নামাব ধৰিছে, ঠিক তেনেকুৱাকৈ আমাৰ কাজিৰঙা, অসমৰ যিমান অভয়াৰণ্য আছে এই সকলোবোৰে যে গড় যেন পশু পক্ষী নিধন হ'ব ধৰিছে আৰু সেইটো কেনেকুৱাকৈ সংৰক্ষণ কৰিব পাৰি আমাৰ নিউটন একাডেমীৰ এই শোভাযাত্ৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষাগুৰুসকলৰ এটা বিশেষ চেষ্টাৰ ফলত আমি ৰাইজক এটা সজাগতা দেখুওৱাৰ কাৰণে আমি তাক ৰেলীত আহ্বান দেখুৱাইছোঁ। অসমৰ বৰনদী অভয়াৰণ্যত নলগাহৰি, ময়ূৰ বিলুপ্তপ্ৰাপ্ত হ'বলৈ ধৰিছে। বহু প্ৰকৃতিপ্ৰেমীয়ে তাত দুখ কৰিছে। আজি আমাৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ এতিয়া যেন তাত ম্লান হ'ব ধৰিছে। বিদেশী পৰ্যটকবিলাকো তাত কি কৰিছে, সেই দুখ কৰিছে আৰু সেই ৰংঘৰক কেনেকৈ সংৰক্ষণ কৰিব পাৰি, বিশ্বৰ বুকুত কেনেকৈ এটা বাৰ্তা দিব পাৰি। আমাৰ নিউটনৰ ছাত্ৰ ছাত্ৰীসকলৰ যি অশেষ প্ৰচেষ্টা, সেই প্ৰচেষ্টাত তেওঁলোকে ৰংঘৰক এটা সুন্দৰ ৰূপত দেখুৱাইছে আৰু সেইটো প্ৰতিফলন কৰিছে। আৰু ৰেলীত মই যিটো দেখিছোঁ তাত দৰ্শকৰ নিশ্চয় এটা আদৰণি জনাইছে। আমাৰ এই ৰেলীটো নিউটনৰ বাকৰিৰ পৰা আৰম্ভ হৈছে আৰু এই বাকৰিৰ পৰা আৰম্ভ হৈ এই কাপলাবাৰী বজাৰ সদৃশ আমাৰ ছোৱালী হোষ্টেলৰ সন্মুখেৰে যায় কালদি তেনেকুৱাকৈ তাত যি মডেল স্কুল আছে বা কস্তুৰবা বাই শিক্ষানুষ্ঠান আছে, তেনেকুৱাকৈ কালদিৰ মাজতে আমি বিভিন্ন ঠাইৰ মাজতে ঘূৰি আহি আকৌ আমি বৰতলা শংকৰদেৱ হাইস্কুলৰ সন্মুখেৰে আহি বৰতলা চকৰে আহি আমি আকৌ নিউটনৰ এই শান্তি চকৰ আহি ৰংঘৰ আমি নিউটনৰ বাকৰিত পুনৰ লগ লাগো আহি ইয়াতে। অহাকালি আমাৰ নৱগত আদৰণি সভা আৰু এই নৱগত আদৰণি সভাৰ লগত আমি 2024 বৰ্ষৰ যি বাৰ্ষিক অনুষ্ঠান ৰং ধেমালি বা তেনেকুৱাকৈ আমাৰ খেল ধেমালি এই সকলোবোৰ অনুষ্ঠান আগতে হৈ গৈছে আৰু অহাকালি আমি ইয়াত বতৰ বিতৰণী সভাৰ লগতে আৰু নৱগত আদৰণি সভাত আমি বিশিষ্ট কিছুমান ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ মকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।